নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ কলকাজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু এইকেইদিন আপোনালোকে অলপ দেৰিকৈ ভিডিঅ'বিলাক পাই আছে, কাৰণ মই অলপ ব্যস্ত হৈ আছোঁ। আৰু তাৰ পাছত কেইদিনমান পিছত আপোনালোকে ৰেগুলাৰ ভিডিঅ' পাব। আৰু আজিৰ ভিডিঅ'ত আপোনালোকক জনাম যে মোৰ এইবাৰ কি প্ৰব্লেম হৈছে। এইবাৰ পোৱালি লৈছিলোঁ আপোনাৰ বেলেগৰ পৰা, আপোনালোকে গম পায় যে IBৰ পৰা, কোম্পানীৰ পৰা পোৱালি লৈছিলোঁ। এই পোৱালিবিলাকৰ কি প্ৰব্লেম আহিছে, কেনেধৰণৰ চলিউশ্যন কি আছে, আপোনালোকে যদি জানে মোক সেইখিনি কথা জনাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ' চাই ভাল পায়, উপকৃত হওঁ বুলি ভাবে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৰে মাজত। আৰু নতুনকৈ যদি চেনেলটোত সোমাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আজিৰটো আপোনাৰ বাৰ্ডছৰ ডে হৈ গৈছে 8 দিন, ঠিক আছে। সিহঁতৰ এপছত দেখুওৱাৰ মতে 8 দিন, কাৰণ এইটো অনলাইন হয়। এপছটোত দেখুওৱাৰ মতে 8 দিন, আৰু দিনত আপোনালোকৰ চাব পাৰে এনেকুৱা ধৰণৰ হৈ আছে। আৰু তাৰ লগতে মই আজি 8 দিন হওঁতেই কি কৰিলোঁ, তুঁহৰ পৰা আঁতৰ কৰাই দিলোঁ, ঠিক আছে। আপোনালোকে গম পাইছে, ডাইৰেক্ট চাঙত দি দিলোঁ। আৰু দিয়াৰ কাৰণ এটাই, কাৰণ তুঁহটো বহুতেই বেয়া হৈ গৈছে, গৰম, গতিকে তুঁহটো মানে ফলিয়াটো বহুতেই বেয়া হৈ গৈছে, গোবৰ হৈ গৈছে। গতিকে বহুত গেছ ওলাইছিলে, যাৰ কাৰণে মই কি কৰিলোঁ, তুঁহৰ পৰা আজি আঁতৰ কৰাই দিলোঁ। আৰু তলত আপোনালোকে দেখা পাইছে, বহুতেই এটা কুৱেশ্যন সুধি থাকে যে দাদা তলত কি পাৰি দিয়ে, কেনেধৰণে দিয়ে, সেইটো আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ইয়াতে নেট পাৰি দিছোঁ, আপোনালোকে দেখা পাইছে। যিহেতু মই সেইখন চাঙত দিয়া নাই এতিয়ালৈ, সৰু হৈ আছে, গতিকে ইয়াতে থৈ দিছোঁ। আৰু ইয়াতে নেটকেইখন ধুনীয়াকৈ পাৰি দিছোঁ, ঠিক আছে। তাৰ লগতে আপোনালোকৰ এই চৰাইটো কি হৈছে, আপোনাৰ 5 দিনমানৰ পৰা মানে কি হৈছে, এটা চাউণ্ড দি আছে, খেক খাক এনেধৰণৰ চাউণ্ড দি আছে। আপোনালোকৰ হয়তো কোনোবা দুখত হয়তো চাউণ্ড হয়তো শুনিব পাৰে। মোৰ ওচৰলৈ লৈ গ'লে হয়তো, যদি আপোনালোকে শুনিছে, তেনেহ'লে যদি আপোনালোকে IB কোম্পানীত কৰি আছে আগৰ পৰা, তেনেহ'লে এই চাউণ্ডটো কিয় দিছে আপোনালোকে জনাবচোন। কাৰণ এই চাউণ্ডটো এতিয়া মই সোধাৰ মতে, ছুপাৰভাইজাৰক সোধাৰ মতে কৈছে যে গেছ হোৱাৰ কাৰণে হৈছে। কাৰণ আজি মই সেইটো কাৰণে গেছ হোৱা বুলি কেনে কি কৰিছোঁ, মই আজি তুঁহৰ পৰা, ফলিয়াটোৰ পৰা আঁতৰ কৰাই দিছোঁ সিহঁতক, যাতে যদি গেছ হৈছে তেনেহ'লে যাতে গেছটো নাইকিয়া হয়, ঠিক আছে। আৰু গেছ হৈছেও, নোহোৱাও নহয়, কিন্তু তথাপি এই চাউণ্ডটো, এইটো দেখিছেনে, সৰুতে দিয়াৰ কাৰণে কি হৈছে, এনেধৰণৰ সোমাই যায়। এইটো এটা প্ৰব্লেম। কিন্তু মই 10 দিনত দিওঁ, এনেই 10 দিনত দিওঁ, কিন্তু ফলিয়াটো মানে এবাৰ সোনকালে বেয়া হৈ গ'ল। আৰু এই চৰাইটো অলপ বেছিকৈ মানে লেট্ৰিনটো বেছিকৈ কৰা নিচিনা পাইছোঁ মই। অলপ মানে যিটো লেট্ৰিন কৰে ন, বেলেগ কপ পোৱালিত যেনেকুৱা হয়, এইটোত অলপ লেট্ৰিনটো বেছি কৰা নিচিনা পাইছোঁ। আৰু কাৰণ মই এনেই 3 দিন পেপাৰত ফিডিং কৰাওঁ, আপোনালোকে গম পায়। এইবাৰ 2 দিন, মানে অৰ্থাৎ 2 দিন হৈ যাওঁতেই মই সলাই দিবলগীয়া হ'ল। মানে বহুতে হাগি দিয়ে, আৰু হাগি দিয়াৰ পিছত কি হয়, এই পেপাৰটো বেয়া হৈ যায়। কিমান সলাব পেপাৰ, গতিকে মই চেঞ্জ কৰি দিলোঁ এবাৰ, ঠিক আছে। আৰু আপোনালোকে চাওক, এইপিনে পানী শেষেই হৈছে, পানী দিব লাগিব আৰু এতিয়া। আৰু এইফালে সেইফালে সেইটো বৰ্ডিঙত আপোনাৰ তুঁহতে আছে, মই দেখাই দিব বিচাৰিছোঁ। সেইটো বৰ্ডিং 5 দিনমানত বনোৱা গৈছিলে, কিন্তু এতিয়া চাওক, দেখিছে ফলিয়াটো বেয়া হৈ গৈছে, আপোনালোকে গম পাইছে। ইয়াতে চাওক, দেখিছে এই ফলিয়াটো এনেধৰণৰ হৈ, ইয়াতকৈ বেয়া হৈ গৈছিলে। এইটো 5 দিন, মানে 5 দিন আপোনাৰ 3 দিন হৈছে, 3 দিনৰ আপোনাৰ ফলিয়া চাওক কেনেকুৱা হৈ গৈছে। আপোনালোকে হয়তো কেমেৰাত ধৰিব পাৰিছে নাই নাজানো, বহুত মুখলি হৈ গৈছে, গোবৰৰ নিচিনা গোন্ধ এনেকুৱা হৈ গৈছে। গতিকে এইখিনি ৰখাই থৈছোঁ, এইখিনি কালি ইয়াতে দি দিম, আৰু এইখিনি আঁতৰ কৰাই দিম। এইখিনি কালিলৈ কৰিম, আৰু আজি এইখিনি কৰাই দিছোঁ। কি হয় চাউণ্ডটো এইখিনি আহে নে নাহে, কি হয় মানে চাওঁ। আৰু কালিলৈ ভাবিছোঁ, আজি আঁতৰ কৰাই দিছোঁ সিহঁতক, আজি ষ্ট্ৰেছ নিদিওঁ। কালিলৈ কি কৰিম, ইয়াতে সিহঁতক প্ৰিচাইড নহয়, ৰেস্পাইট দি সিহঁতক স্প্ৰে কৰি দিম বুলি ভাবিছোঁ, ঠিক আছে। আৰু যদি কোনোবা মানে জানে যে এই চাউণ্ডটো কিয় আহিছে, বা এই চাউণ্ডটো নাইকিয়া কৰিবলৈ কি কৰিব লাগে, তেনেহ'লে আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব, যাতে মোৰ লগতে আন 10জনৰো উপকাৰ হয়, ঠিক আছে। আৰু আজি আপোনালোকক মেনেজমেণ্ট দেখালোঁ, আৰু মাজতে সেই দিন দুটা, আৰু এইফালে এটা ফিডাৰ লগাই দিছোঁ, আৰু এইফালে দুটা লগাই দিছোঁ এনেধৰণে। কাৰণ ইয়াতে পোৱালি যথেষ্টখিনি আছে, গতিকে এনেধৰণে ৰখাই থৈ দিছোঁ। আৰু বৰ বিশেষ আজি গৰমো নহয়, ঠাণ্ডাও নহয়, গতিকে পৰ্দাবিলাকো পেলাই থৈ দিছোঁ। চাওক, এইবিলাক পৰ্দাবিলাক এইফালে পেলাই থৈ দিছোঁ, সিফালে আছে বাৰু, সেইফালে আছে, এইফালে ধুনীয়াকৈ এনেধৰণে পেলাই থৈ দিছোঁ, চাব পাৰে। আৰু বহুতেই আৰু এটা মই কৈছিলোঁ, লিটাৰটো যিটো আপোনাৰ ইয়াত তলত যে মই কৈছিলোঁ, এইটো বহুতেই প্ৰশ্ন কৰি থাকে। আৰু ইয়াতে আপোনালোকে যদি নেটটো দিয়ে, তেনেহ'লে আপোনালোকে 6 ফুট বা 7 ফুটৰ ডিষ্টেঞ্চত আপোনালোকে কাটি দিব, ঠিক আছে। এইখন দেখিছে, এইখিনিত এটা জইন আছে, আপুনি চাব পাৰে, এইখিনিত এটা জইন, আৰু সেইখিনিত এটা জইন, ঠিক আছে। 5 ফুট 6 ফুট এনেকৈ কাটিছোঁ। আপোনাৰ 7 ফুট 6 ফুট এনেধৰণে কাটি টুকুৰা কৰি আপোনালোকে দিলে, আপোনালোকৰ কি কয়, এই গুটো আপোনালোকৰ লিটাৰটো উঠাবৰ কাৰণে সুবিধা হয়, ঠিক আছে। যদি আপোনালোকে দীঘল কৰি দিয়ে, ধৰি লওক তাৰ পৰা যদি ইয়ালৈ কৰি দিয়ে, তেনেহ'লে কি হ'ব, এই গুটিখন কেনেধৰণে উঠাব, হয়নে নহয়। গতিকে আপোনালোকে চুটি কৰি দিব, ঠিক আছে। বহুতৰে সেইটো প্ৰশ্ন
থাকি গৈছিলে। বহুতে মোক ফোন কৰি সুধিছিলে যে দাদা কেনেধৰণে কৰিব পাৰি। আৰু ইয়াৰ লগতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ, যদি আপোনালোকৰ মাটিটো অৰ্থাৎ এই মাটিটো যদি কাঠ মাটি হয় তেনেহ'লে আপোনালোকে অলপ বালি মাটি পেলাবৰ কাৰণে চেষ্টা কৰিব। তলত যদি বালি মাটি নেপেলায় তেনেহ'লে এই গুটো যিটো বা পানীটো থাকে ন, এটা লিটাৰত পানী থাকে, সেই পানীটো যাতে সেই মাটিখিনিয়ে যাতে শুহি ল'ব পাৰে, তেনেহ'লে আপোনালোকৰ গোন্ধটো বহুতেই কমি যাব। ঠিক আছে, বহুতৰে এটা প্ৰশ্ন থাকে যে গোন্ধটো বেছি ওলায়। ঠিক আছে, কিছুমানে কি কৰিছিলে, এই এনেকুৱা ধৰণৰ বস্তা দিছিলে, বস্তা তলত দিছিলে, বহুতেই স্মেল আহে। গতিকে কিছুমানে কমেণ্ট কৰিছে যে গোন্ধটো বেছি ওলায় দাদা কি কৰিম, সেইটো আপোনালোকক কৈ থ'লোঁ। ঠিক আছে।